আমাৰ দুৰ্ভাগ্য কি জানি শংকৰ গুৰুজনে আমাৰ অসমত জন্ম পালে শ্বেক্সপিয়াৰত শংকৰ গুৰুজনৰ বহুতখিনি ওপৰত চব ফালেদি ওপৰত আপোনাৰ কিন্তু তাৰপিছত আজি ধৰক শ্বেক্সপিয়াৰক যেনেকৈ নাটক লেখা বা কবিতা লেখাৰ কাৰণে গোটেই পৃথিৱীয়ে জানে কিন্তু আমাৰ গুৰুজনক কিন্তু পৃথিৱীয়ে নাজানে ইয়াৰ মূল কাৰণটো হ'ল মহান শংকৰদেৱৰ সুযোগ্য সন্তান অসমৰ বুকুত আজি কিন্তু কি হ'ল আমাৰ অৰ্গেনাইজ প্ৰচাৰ কৰাটো বহুত মানে বিকাশিত হৈ নপৰে তাৰ কাৰণে ৰামানুজ গুৰু নানক সকলোকে আজি ইমান বিকাশিত হৈ পৰিছে গুৰু শংকৰ কিয় হোৱা নাই একমাত্ৰ প্ৰচাৰৰ কাৰণে নহয় প্ৰচাৰ কাৰণে কিন্তু শ্বেক্সপিয়াৰ জন্ম ঠাইত যদি গুৰুদেৱ জন্ম পালা হয় তেতিয়াহ'লে শ্বেক্সপিয়াৰ ক'ৰবাত থাকিলে গুৰুজন ক'ৰবাত বহুত ওপৰত গুচি গ'লতে কিন্তু দুৰ্ভাগ্য আমাৰ দৰে অসমৰ ঠাইত গুৰুজনাই জন্ম পোৱাৰ কাৰণে আজি গোটেই বিশ্বই গুৰুজনক জানা নাই কিন্তু গুৰুজনক জানা গোটেই বিশ্ব আছিল মই এটা কথা শুনিছিলোঁ আপোনাৰ গুৰুজনৰ ওপৰত যেতিয়া মহাত্মা গান্ধীয়ে অসমত আহিছিল বোলে তেতিয়া গান্ধীয়ে মানে কি আহি পেলাই কৈছিলে যে অসমত যে শংকৰ গুৰুৱে অসমবাসীক ইমানখিনি দি থৈ গ'ল মোৰ ইয়াত দিব লগা ক'ব লগা একোৱেই নাই বৰভাগৰ গৌৰৱ পৰেশ চন্দ্ৰ শৰ্মা আমাৰ মাজত আছে আজি তেখেত শিল্পী পেঞ্চনাৰ হয় তেখেতৰ বিষয়ে তেখেতৰ জীৱনৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম নমস্কাৰ নমস্কাৰ আপুনি এই যিটো পেঞ্চনৰ পৰা আৰম্ভ কৰিলোঁ যিটো শিল্পী পেঞ্চন পালে হয় কিহৰ ওপৰত ভিত্তি কৰি শিল্পী পেঞ্চনটো পালে মই উচ্চ শিক্ষা লাভ কৰিব নোৱাৰিলোঁ সেইটো মই জুখিবলৈ নাযাওঁ মই কিয় নোৱাৰিলোঁ কি কৰিলোঁ কিন্তু মোৰ জীৱনৰ গতিশীল অৱস্থাৰ ভিতৰত মোৰ দুটাই খুব আৰ্ট এটা হ'ল নাটক পঢ়া যিবিলাক মোৰ লিখা পঢ়া কিতাপ আদি সাহিত্য কৰাই থাকে পাঠ পঢ়াই থাকে এইবিলাক খুব বেছি মুখস্থ নাথাকে কিন্তু নাটকৰ ক্ষেত্ৰত মোৰ সম্পূৰ্ণ মুখস্থ থাকে যেতিয়া শিক্ষাগুৰুৱে মোক কয় এই পঢ়ে তইতো পঢ়িবলৈ নোৱাৰা হয় কিন্তু নাটকৰ বচনবিলাক তেনেকৈ মনত গ'ল কেনেকৈ মুখস্থ থাকে ইচ্ছা মই কি ক'ম আপোনাক নাটক বুলি বোলে ওৰেও জীৱন যেন মোৰ সাধনা ওৰেও জীৱন যেন মোৰ প্ৰাণ ভৰি ভাল পাওঁ এইটোৱেই যেন মোৰ শ্ৰেষ্ঠত্ব বাসৰ আৰু তাক লৈ যেন মই গৌৰৱ কৰিব পাৰোঁ বাকী পঢ়াশালিৰ কথা ইমান মই মুখস্থ নাথাকে জীৱনত মই আহি আজি মই নিজকে ক'বলগীয়া হৈছে মোৰ এতিয়া 81 ইয়াৰ্ছ মোৰ জীৱনত দুটাই আটাইতকৈ ভাল পোৱা আৰ্ট এটা হ'ল মই ৰন্ধা বঢ়া আৰু আনটো হ'ল মই নাটক আপুনি জীৱনৰ প্ৰথম নাটকখন কেতিয়া কৰিছিলে আৰু কাৰ নাটক কৰিছিলে 1956 চনত মই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ লিটিকে নাটকখন কৰিছিলোঁ মই 27 পাৰ্টটো কৰিছিলোঁ 27 এই নাটকখন কলেজৰ ডিগ্ৰীত লাগিছিল এটা সময়ত ডিগ্ৰীত লাগিছিল গতিকে তাৰ পিছত মই ক্ৰমশ মই আহি থাকিলোঁ মই কিন্তু ভাগৰি পৰা নাই কিন্তু মই ভাবিবলৈ বাধ্য হৈছোঁ যে মই সুদীৰ্ঘ 33 বছৰ শিক্ষকতা কৰি মই বহুতো অমানুষক মই মানুহ কৰিম কিন্তু আক্ৰাম মই জীৱনত কোনোদিন বেইমান আৰু অকৃতজ্ঞক মই সৃষ্টি কৰা নাই মই কিন্তু ভাগৰি পৰা নাই এই প্ৰণৱ তই আজি মোৰ আগত ব্যক্তিগত কথাৰ ফুল জানি মাৰিবলৈ আহিছ প্ৰণৱ পাহৰি যা নহ'লে মই পাহৰি যাম যে পিতা পুত্ৰৰ মাজত কি সম্পৰ্ক আছে মই পাহৰি যাম মই তাৰপিছত গৈ মই সামাজিক নাটক কৰিছোঁ আৰু মই ৰয়েল কৰিছোঁ কিন্তু মই ৰয়েল নাটক খুব বেছিকৈ ভাল পাওঁ মই ৰয়েলৰ পৰা যেতিয়া ছ'চিয়েলক আহিবলগীয়া হৈছিল বৰ কঠিন হৈছিল কাৰণ ৰয়েল ট্ৰেইনিংটো সদায় নাটকীয় মানে মৰ্যাদাৰ শব্দ ছ'চিয়েলটো হ'ল এটা সামাজিক গতিশীল অৱস্থা কিন্তু যেতিয়া মই সামাজিকত আহিবলগীয়া হৈছিল তেতিয়া মই বহুত সাধনা আৰু মই বহুত কষ্ট কৰিবলগীয়া হৈছিল তাৰপিছত মই আহিলোঁ কাৰণ নাটক হ'ল জনজীৱনৰ তেজবাহৰ এটা সম্পৰ্ক থকা এবিধ নাটক নাটকটো সমাজত দাপোন বুলি কয় যিয়ে নেকি সমাজৰ প্ৰতিটো স্তৰত ঘটি থকা কথাবোৰ প্ৰতিফলিত কৰিব পাৰে সমাজত দাপোন বুলিও কোৱা হয় নাটকক নাটক হ'ল দেৱতা ঋষি ৰজা জনগণৰ
পৰিৱৰ্তন ক্ৰিয়াকলাপৰ অনুগমনে হ'ল নাটক। নাটক নাটক যেতিয়া জনজীৱনৰ পৰা আঁতৰি যায়, উম, ই যেতিয়া অৱধাৰিত হৈ মৃত্যুৰ ফালে গতি কৰে। উম, নাটক ৰজা মহাৰজা খৰিগতীয়া কবৰ খান্দোতা ইও একোটা নাটকৰ অবিচ্ছেদ্য অংগ। উম। আপুনি এনে কি বুলি কয় লাষ্ট নাটকখন কেতিয়া কৰিলে? লাষ্ট নাটকখন আপোনাৰ জীৱনত? লাষ্টত হ'ল এইখন হ'ল আগমনী। কেতিয়া কৰিছিলে? সেইখন মই বহুবাৰ কৰিছিলোঁ। আগমনী নাটকৰ বৈশিষ্ট্য অসমৰ প্ৰথম সৰ্বপ্ৰথম নাটক হ'ল আগমনী। উম, নিউয়ৰ্ক প্লেয়াৰ্ছে আগমনী দিল্লীত একেৰাহে 3 নিশা কৰিছিল। উম, ৰবীন্দ্ৰ ভৱনত আগমনী একেৰাহে 5 নিশা কৰিছিল। উম, নাটকখন হাতত লোৱাৰ আগতে আগমনীৰ কথাটো খুব চিন্তা কৰিব লাগিব। উম, খুব মানে ক্ৰিটিকেল কেৰেক্টাৰ। উম, আৰু কালুৰে যিটো কয় কেৰেক্টাৰ, এইটোৰ ওপৰত খুব গুৰুত্ব কৰি দিব লাগিব। উম, এই হাঁহি দিয়া, এই কান্দা, তেওঁৰ সম্পূৰ্ণ হাঁহি আৰু কান্দৰ মাজত মানে বহুত দেখিছে। যিৰকম কৰি দিলীপ শৰ্মাই যেতিয়া চিৰাজুৰ অভিনয় কৰে, তেতিয়া তেওঁ এটা ষ্টেমিঙত থাকি ইফালে হাঁহিছে, এইফালে তেওঁ কান্দিছিল। কিন্তু হাঁহা আৰু কান্দাটো দুটা মানে ডিফাৰেঞ্চ আছে। উম, উম, কিন্তু দিলীপ শৰ্মাই একমাত্ৰ জন্মিছিল চিৰাজুৰ কাৰণে। উম। তেনেকুৱাতো এতিয়ালৈকে কোনো কৰাই নিছিল। নাই, চিৰাজৰ বহুত কিবা কৰে, কিন্তু দিলীপ শৰ্মা নিচিনা চিৰাজৰ কোনে হ'ব পাৰে? উম। আপুনি এনে ধৰক আমি সচৰাচৰ যিখিনি চবেই জনপ্ৰিয় বুলি ভাবে, ধৰক আমাৰ যতীন বৰা, তপন দাস বা এনেকুৱা যিখিনি নাম সচৰাচৰ চলি থাকে, তেনেকুৱা ব্যক্তি কাৰ কাৰ লগত আপুনি নাটক কৰিছিলে? মই তেনেকৈ কৰা নাই। উম, মই খালি অতুল পাচনিৰ লগত মই নাটক কৰিছিলোঁ। উম, অতুল পাচনি। উম, উম, আৰু মই এজন ডাঙৰ অভিনেতাৰ লগত মই নাটক কৰিছিলোঁ, গোপী গোস্বামী, নলবাৰীৰ। উম, উম। গোপী গোস্বামীৰ লগত মই নাটক কৰিছিলোঁ। আপুনি ভ্ৰাম্যমানতো কৰিছিলে নেকি নাটক? কৰিছোঁ। কোনখনত কৰিছিলে? কপিধ্বজ নামৰ এখন নাটক আছিল আমাৰ ইয়াতে বৰভাগত। উম, তাতে মই 7 বছৰ আছিলোঁ। কিন্তু ক'ভিডত মই নাটক মাৰ খাই গ'ল আৰু ময়ো তাৰ পৰাই এই হ'লোঁ আৰু। উম, এতিয়াও দুই আশে পাশে থকা থিয়েটাৰবিলাকে মোলৈকে আহে, খুৰা আপুনি আহক মোৰ থিয়েটাৰত, আপোনাক আমি সন্মান সহকাৰে আমি নিম থোৱালে। উম, মই চিন্তা কৰোঁ গভীৰ নিশা নাটকবিলাক শেষ হৈ যাব, মোক থ'বলৈ কোনোবা ল'ৰা আহিব, কোনে কি হৈ আছে মই নাজানো। সি হয়তো ক'ৰবাত গছত বান্ধি দিব, মোৰ জীৱনটো শৰীৰ সমাধি হ'ব, তাৰো জীৱন গুচি যাব। মই এতিয়ালৈ ব্ৰহ্মমানৰ এতিয়া মোৰ ল'ৰা আৰু বোৱাৰী কৈছে যে পিতা তুমি সকলো বাদ দিয়া, তোমাক যদি দিল্লীত নাটক কৰিবলৈ যায়, ক'ৰবাত বাহিৰত নাটক কৰিবলৈ যায়, তে আপুনি মানে গুচি যাওক। অঁ, মই বাহিৰতো গৈছোঁ দেই। ক'ত গৈছে? মই কটকত গৈছোঁ, উৰিষ্যাত। উৰিষ্যাত গৈছোঁ। মই উৰিষ্যাত গৈছোঁ, হায়দৰাবাদত গৈছোঁ। আপোনাৰ মনলৈ এই যিটো নাটক কৰিব লাগে, এই চিন্তাটো কেনেকৈ আহিছিল প্ৰথম? মোৰ আছিল কি এইটো বস্তু অলপ ইনবৰ্ণ। সাহিত্য, কলা সংস্কৃতি, সভ্যতা, গায়ক, গান, তাৰ বংশৰ পৰা পৰ্যন্ত মমায়েক, ভিনদেউ, মাক, দেউতাক, এৰফালে আহে। মোৰ পিতাও অলপ অভিনয় কৰিছিল। তাৰ এক বিন্দু ব্লাড হয়তো মোৰ গাত থাকি গ'ল, সেইকাৰণে মই জীৱনত নাটককে মই বেছি ভাল পাওঁ। মোৰ পিতাৰ এক বিন্দু ব্লাড মোৰ হয়তো গাত থাকি গ'ল, আৰু মই তাৰ কাৰণে মই নাটকত পলাই থাকি গ'লোঁ। গতিকে ইয়াতে ধৰক আমি আহি পেলাই দেখা পাইছোঁ আপোনাক এই বেলচৰ দেৱালয়ৰ পৰা সম্বৰ্ধনা জনাইছে, বিভিন্ন অনুষ্ঠানৰ পৰা দেৱালয়বিলাকৰ পৰা সম্বৰ্ধনা জনায়, বা জ্যেষ্ঠ নাগৰিক হিচাপে বৰভাগৰ পৰা সম্বৰ্ধনা জনায়। আপুনি নাটকৰ লগত সমাজৰ হেৰিবিলাকৰ লগতো জড়িত, অনুষ্ঠানবিলাকৰ লগতো জড়িত থাকে। দেৱালয়ৰ লগতো জড়িত আপুনি? জড়িত মই দেৱালয়ৰ লগতো। আৰু তেওঁলোকে নাটকৰ কাৰণে মোক মাতে, আৰু যেতিয়া মই ভাষণ দিয়াৰ সকলোবিলাক সভাপতিয়ে কয় যে মাননীয় ধৰ্মৰ দত্ত কণ্ঠৰ যে নাটকৰ সংলাপ আৰু কিবা চাব লাগিব, আমি আজি দেখিবলৈ পাম। এতিয়া মই কওঁ যে মহান ৰায়, সেই মাননীয় সভাপতিয়ে মই নাটকৰ মাজত যদি এতিয়া কওঁ, কিছুমানে হয়তো বেয়া ভাবিব পাৰে। আৰু নাটকৰ সংলাপ কৰিব গ'লে সময়ে বয়ে চাপোৰ্ট লাগিব। কোনো অনুষ্ঠানত কোনো বস্তুত চাপোৰ্ট নালাগে, একমাত্ৰ নাটকত লাগিব। আৰু নাটকত যদি চাপোৰ্টটো যদি 1 ছেকেণ্ড মিছ হৈ যায়, নাটকৰ চিনটো মাৰ্ডাৰ হৈ যাব। এটা ছেকেণ্ড মই কৈছিলোঁ নাই কোৱা, 1 ছেকেণ্ড কৈছিলোঁ নাই কোৱাটো 2 ছেকেণ্ড হ'লেও নহ'ব। 2 ছেকেণ্ড যদি হৈ যায় চিনটো মাৰ্ডাৰ হৈ যাব। মই ভুল কৈছোঁ নেকি?
গতিকে নাটকত ফুল চাপৰ্ট লাগিব লাগিবই আৰু সেই বিনিময়ত সভাপতিয়ে মানে বেছিকৈ মই ক'বলৈ নকওঁ যে মাননীয় শৰ্মাদেৱী শিল্পী পেঞ্চনৰ নাটকৰ সংলাপৰ মাধ্যমেৰে তেখেতে ভাষণখিনি ৰাখোঁ মই এতিয়া কি ভাষণ দিম নাটকৰ সংলাপৰে গ'লে নাটকে ওলাই গুচি যাব ৰাইজে হয়তো বেয়া ভাবিব যে এখন সুন্দৰ ৰংগমঞ্চ এখন সভা চলি আছে এইদিকে নাটকৰ কেমন কিন্তু আপুনি মোক অনুমতি দিছে প্ৰেচিডেণ্ট সভাপতি হিচাপে বেয়াও নাটকো তেখেতে ভাল নাপায় তেখেতে হয়তো নাগেৰা নাম ভাল পায় তেখেতে হয়তো কিবা ডেন্স ভাল পায় কিবা ভাল পায় নাটকক ভাল নাপাবও পাৰে কাৰণ নাটকৰ লেখত নাটনি আছে মহান শ্বেক্সপিয়াৰে কৈছে নাটনি আছে এটা পৰিশ্ৰমৰ ঘটনা হয় হয় তাৰ কাৰণে নাম আছে নাটক আপোনাৰ এনে ধৰক কোনজন ব্যক্তিক ভাল লাগে ধৰক আপুনি শ্বেক্সপিয়াৰ বুলি ক'লে নাটকৰ আমাৰ গুৰুজনাও নাটক লিখিছিলে হয় তাৰপিছত ধৰক এতিয়া বিভিন্ন নাট্যকাৰ আছে আমাৰ মাজত তাৰ ভিতৰত আটাইতকৈ কোনজন নাট্যকাৰ আপোনাৰ ভাল লাগে মই ভাল পাওঁ অসমৰ সৃষ্টিত একমাত্ৰ গুৰু শংকৰ মই শাক্ত ধৰ্মৰ মানুহ হোৱা কিন্তু বলিকটা মানুহ কিন্তু হ'লেও অসমৰ বুকুত তেখেতে যি সৃষ্টি কৰিছে আজি শ্বেক্সপিয়াৰতকৈ বহুত গুণ প্ৰয়োগ কৰিছিল শ্বেক্সপিয়াৰে নাটক লিখিছিল কিন্তু তেখেতে ডিৰেকশ্যন দিয়া নাছিল বাৰ্নছ্য নাটক লিখিছিল আৰ্মছ এণ্ড মেন কিন্তু বাৰ্নছ্যই ডিৰেকশ্যন দিয়া নাছিল কিন্তু গুৰু শংকৰে তেওঁ নাটক ৰচনা কৰিছিল গাইছিল নৃত্য কৰিছিল তেওঁ কিন্তু ছবি কৰিছিল সেইকাৰণে মই গুৰু শংকৰক মই কিন্তু শ্ৰেষ্ঠত্ব মাহক কিন্তু ধৰক আমাৰ দুৰ্ভাগ্য কিজানি শংকৰ গুৰুজনে আমাৰ অসমত জন্ম পালে শ্বেক্সপিয়াৰত শংকৰ গুৰুজনৰ বহুতখিনি ওপৰত চবফালেদি ওপৰত আপোনাৰ কিন্তু তাৰপিছত আজি ধৰক শ্বেক্সপিয়াৰক যেনেকৈ নাটক লেখা বা কবিতা লেখাৰ কাৰণে গোটেই পৃথিৱীয়ে জানে কিন্তু আমাৰ গুৰুজনাক কিন্তু পৃথিৱীয়ে নাজানে ইয়াৰ মূল কাৰণটো হ'ল মহান শংকৰদেৱৰ সুযোগ্য সন্তান অসমৰ বুকুত আজি কিন্তু কি হ'ল আমাৰ অৰ্গেনাইজ প্ৰচাৰ কৰাটো বহুত মানে বিশেষটো হৈ নপৰে তাৰ কাৰণে ৰামানুজ গুৰু নানক সকলোবিলাক ইমান বিকশিত হৈ পৰিছে গুৰু শংকৰ কিয় হোৱা নাই একমাত্ৰ প্ৰচাৰৰ কাৰণে নহয় প্ৰচাৰ কৰা নহয় কিন্তু শ্বেক্সপিয়াৰ জন্ম ঠাইত যদি গুৰুদেৱ জন্ম পালা হয় তেতিয়াহ'লে শ্বেক্সপিয়াৰ ক'ৰবাত থাকিলে গুৰুজন ক'ৰবাত বহুত ওপৰত গুচি গ'লতে কিন্তু দুৰ্ভাগ্য আমাৰ দৰে অসমৰ ঠাইত গুৰুজনাই জন্ম পোৱাৰ কাৰণে আজি গোটেই বিশ্বই গুৰুজনক জানা নাই কিন্তু গুৰুজনক জানা গোটেই বিশ্ব আছিল মই এটা কথা শুনিছিলোঁ আপোনাৰ গুৰুজনৰ ওপৰত যেতিয়া মহাত্মা গান্ধীয়ে অসমত আহিছিল বোলে তেতিয়া গান্ধীয়ে মানে কি আহি পেলাই কৈছিলে যে অসমত যে শংকৰ গুৰুৱে অসমবাসীক ইমানখিনি দি থৈ গ'ল মোৰ ইয়াত দিব লগা ক'ব লগা একোৱেই নাই মই কি ক'ম মইও কৈছোঁ যে মই হাত মই বলিকটা মানুহ মই পূজা অৰ্চনা কৰা মানুহ কিন্তু গুৰুদেৱে যিখিনি সৃষ্টি কৰিছে আজি মই যিখিনি নাট্য সৃষ্টিৰ মই বচনতে কিবা এটা অলপ যে কৈছোঁ এইটো গুৰুৰে আশীৰ্বাদ এইটো শংকৰ গুৰুৰে এইটো পৰিশ্ৰম নিজস্ব আপোনাৰ মই ভালে ভালে কম তেওঁ নাচিছিল গাইছিল ডিৰেকশ্যন দিছিল তেওঁ অভিনয় কৰিছিল তেওঁ চব কৰিছিল কিন্তু বাকীবিলাকে ইমান কৰিব পৰা নাই সৰ্বগুণকাৰ আছিল আজি বাংলাৰ ভাষীত যিবিলাক সৃষ্টি হৈছিল তেওঁলোকে নিজৰ সৃষ্টিতেই কৰিছিল কিন্তু এই কৰা নাছিল সত্যজিৎ পথেৰ বাচালি সত্যজিৎ ৰায় তেওঁ কিন্তু শংকৰ নাই গুৰু শংকৰে তেওঁ নিজে দেখিছিল ভাওনা কৰিছিল সকলো কৰিছিল এনেকুৱা কৰিছিল আৰু আপোনাক মানে লগ পাই পেলাই এটা বস্তু অনুভৱ হ'ল বয়স যি মানুহৰ এটা সংখ্যা আহে সেইটো কিন্তু অনুভৱ হৈছে কাৰণ আপুনি যিহেতু 81 বছৰ বয়স বুলি ক'লে সচৰাচৰ আজিৰ দিনত ঈশ্বৰে আপোনাক বহুদিন ৰাখক আজিৰ দিনত মানে কি 81 বছৰ বয়সত মানে কি ভালকৈ শব্দই নোলায় কিন্তু আজিও যে আপুনি সংলাপ কৰি আছে আপুনি এটা বস্তু প্ৰমাণ কৰি দিলে যে বয়সটো এটা সংখ্যা আহে মইতো অলপ আগতে কৈছোঁ যে শাস্ত্ৰত কথা আছে 9টা বস্তু অত্যন্ত গোপনীয় কওকচোন কি কি মইতো অলপ আগতে ক'লে এতিয়াও কওঁ বয়স ধন দান ভোজন গৃহকণ্ডল আঁঠুৱাৰ তলৰ মেল তুমি যদি ক'ৰবাত পৰাজয় বৰণ কৰিছা সেইটো তুমি কাৰো আগত নক'বা আৰু দীক্ষা এটা সদায় গোপনে ৰাখিব একেবাৰে গোপনে কি পইণ্ট মোক যদি কোনোবাই সোধে মিষ্টাৰ পৰেশ শৰ্মা আপোনাৰ এতিয়া বয়স কিমান তেওঁ মই বুজিম কাৰণ কথা এটা আছে কি
যে তুমি বন্ধুৰ লগত তুমি কোনো গোপনীয় নকৰিবা, তুমি সকলো মিলামিচিকৈ চুপ কৰি কথা কোৱা। তুমি ডাক্তৰৰ ওচৰত তুমি সকলো মুকলিমুৰীয়াকৈ কথা কোৱা তোমাৰ দেহাটোৰ ওপৰত, আৰু তুমি এডভোকেটৰ ওচৰত তুমি মুকলিমুৰীয়াকৈ সকলো কথা কোৱা, তেতিয়াহ'লে কেছটো তেওঁ ল'বলৈ ভাল কৰিব। গতিকে তিনি মই একটা কথা ক'ব লাগিব, এনে কোনোৱে মোক নোসোধে বয়সৰ কথা, মোৰ বেংকত কিমান টকা আছে আই ডণ্ট নো, সেইবিলাক কোনেও নকৰে, নিজে নিজে কথা কিয় ক'ব আৰু সুধিবগৈ কিয়, মোৰ বেংকত 5 লাখ আছে 5 টকা আছে, সেইটো কথা। এতিয়া আপুনি যিটো ক'লে এতিয়া 9টা গোপনীয় কথা ক'ব নালাগে, তাৰ ভিতৰত মই এটা আপোনাক সুধো, যিটো দানটো আমাৰ গোপনীয়, কিন্তু আমি সচৰাচৰ দেখা পাওঁ ধৰক কোনোবা এটা অনুষ্ঠানত কোনোবা এটা দান দিলে ফলক মাৰি দিয়ে যে অমুকে অমুকটোৰ দাতা বা দান কৰিছে ইমানখিনি, সেইটো আচলতে উচিত নে অনুচিত? সেইটো অনুচিত। তাৰমানে যিহেতু বেছি কৰিবলৈ কৰাৰ কাৰণে এতিয়া হৈছে, বহুত এই কৰাৰ কাৰণে কৈছে তুমি নিজকে নাযাবা, মোক জেনেৰেশ্যনে ফল' কৰি আছে, ফৰেষ্টৰ মানুহ তুমি সেইবিলাক দেখুৱাব পাৰা, যাৰ গৈছে গৌৰৱ হ'ব, গৌৰৱটো তুমি কথা কৰিবা। ভগৱানে এটাই সহ্য নকৰে, সেইটো হ'ল গৌৰৱ। তুমি বহুত টকা থকাৰ কাৰণে তুমি 2 নম্বৰ পইচাৰ কাৰণে তুমি এখন ফলক দিবলৈ পাৰিছা, দুখীয়ানী চলাই কৰি পৰা দিব এনেধৰণৰ ঘটনা। আচলতে দান দিলে ক'বই নালাগে, আৰু কিছুমানে মানে দানটো মুঠি, হাতৰ মুঠি, হাতৰ মুঠি। কোনোবাই যদি মোক সোধে খুৰা মই অলপ পাইছোঁ দিব খুজিছোঁ, কিমান ধৰিছা? 900। তোৰতো প্ৰতি বছৰে দৰমহা বাঢ়ি থাকে, দিয়ে বাঢ়ে, চাকৰি কৰে বপাই, তোৰতো দিয়ে বাঢ়ি থাকে, এই মানুহটোতো 900 নেকি এখন 1000 টকা নিদিয়াই গ'লে এনেকৈ কৰে, কিন্তু তই নিদিবি অংক দিয়, এইটো কিন্তু পাপ লাগিব মোৰ, কাৰণ থেকে যাদৱ নকৰোঁ। কিন্তু তুমি কোনোদিনা বাধা নিদিবা, দান দিওঁ তাক, ধৰ্ম প্ৰচাৰ কৰোঁ তাক, আৰু শুশ্ৰূষা কৰোঁ তাক। মই যদি কোনোবা এটা ৰোগীক যদি ৰখিবলৈ যাওঁ, এই ক'ত যাওঁ তই নাযাবি, এইটো মহাপাপ। মই যদি ক'ৰবাত দান দিবলৈ যাওঁ, ইমান টকা নিদিবি, আৰু মই যদি ক'ৰবাত ধৰ্ম প্ৰচাৰ কৰিবলৈ যাওঁ, এইটো ধৰ্ম প্ৰচাৰ কি কৰিবলৈ যায়, এইটো পাপ। আপুনি শিল্পী পেঞ্চন কেতিয়া কিমান চনত পাইছিলে? 2017 পাইছোঁ। 2017 আপোনাৰ এই সৰ্বানন্দৰ দিন বৰ্তমানলৈকে কি আলোচনী বা কি কিতাপ লিখিলে? মই বহু আলোচনীবিলাকত লিখোঁ, মই বিচাৰিলে দিওঁ। তেতিয়া 2 এজনে কয় খুৰা আপোনাৰ এনেকুৱা কৰি কেনেকৈ, আপুনি বোলে হাইস্কুলতো পঢ়ালে আহিলে। তেতিয়া তেওঁলোকক মই এষাৰে কথা কওঁ যে এডুকেশ্যন ইজ দ্য পাৰফেকশ্যন অফ হিউমেনিটি, নট এ মেজালিক বা একাডেমিক ষ্টেটাছ। চিৰন্তন মানসিকতা সেই প্ৰকৃত শিক্ষা, তাক ডিগ্ৰী দি জেগাবলাত জোখা বস্তু নহয়, চাৰ্টিফিকেট। গতিকে জীৱনৰ যিটো বাস্তৱ অভিজ্ঞতা শিক্ষয়, সেইটো কিন্তু আচল শিক্ষা কোনো ইউনিভাৰ্চিটিত শিক্ষা নোৱাৰে। শ্বেক্সপিয়াৰৰ ক'ত বেছিকৈ পঢ়িবলৈ গৈছিল, বাৰ্নাৰ্ড শ্ব'ৱে ক'ত কিমান পঢ়িছিল, কোনে কি? ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ মেট্ৰিক পঢ়া, আচ্ছা বিহগী কবি ৰঘুনাথ চৌধুৰী আহিছে যে ক্লাছ 8 ক্লাছ পঢ়িছিল, কিন্তু তেওঁৰ কবিতা আৰু মাষ্টাৰ ডিগ্ৰীত চলে, ভুল কৈছে একদম। তাৰমানে এই বস্তুবিলাকৰ আপোনাৰ মানে মোৰ যিখিনি অনুভৱ আৰু জীৱনৰ শিক্ষাটোৱে তাৰমানে কি স্কুলৰ ছাত্ৰীৰ শিক্ষাটোতকৈ বহুত ওপৰত। বয়সে বহুত শিকে, বহুত শিকে, ভাল হয়। কিন্তু তাত এটা কথা আছে ইংৰাজী, এতিয়াতো লাৰ্ণ, শিকিবলৈ থকা এটা আগ্ৰহ লাগিব এটা মানুহটো, শিকিবলৈ থকা আগ্ৰহ। মোৰ কিন্তু কোনো মানুহক মই সৰু বুলি নাভাবো, কাৰণ চৰকাৰী এষাৰে কথা কৈছিল যে ডাঙৰ ডাঙৰ আলোচনীবিলাকে যিটো কথা ক'বও ঠিকে আছে, কিন্তু তাতো কৈছে যে কামলা হাজিৰা বনোৱা এটা ভাৰতীয় পথাৰৰ মাজত কিবা এটা কথা কয়, সিও কিন্তু তেওঁৰ জীৱনত বহুত ডাঙৰ কথা। চৰকাৰী চুট কৰিও, ৰিভলিউচন চুট কৰিও, শ্বেক্সপিয়াৰত কৰি, বাৰ্নাৰ্ড শ্ব'ত কৰি, ক্লিভেণ্টত কৰি, চবত কৰি বহুত ওপৰত হ'ব লাগে। সৰু মানুহবিলাক কাকো ভাবিব নালাগে, সেইটো হয়, প্ৰত্যেকৰ পৰা শিকিব লগা থাকে। আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে একটা কথা কৈছিল যে খিয়াতিৰ বিড়ম্বনা, তুমি এডিশ্যনেল ছাবজেক্ট তুমি ডাঙৰ